লগত আদানী আম্বানীৰ নামটো লৈহে আদানী আম্বানী অসমত আহি কি কৰিব তেওঁলোক বোলে গুজৰাটত গৈছে মুম্বাইত গৈছে বুজিব পাৰি উৰিষ্যাত গৈছে বুজিব পাৰি অসমত আহি কি পাব মইতো তেওঁলোকক গামোচা দি মাতি থাকো তেওঁলোকহে নাহে অসমত পাব কি উৰিষ্যাত গলে তলত কয়লা পায় সোণ পায় কোৱাৰ্টছ পায় সাগৰ পায় আমাৰ ইয়াতে আমি তেওঁলোকক দিম কি মুকটো মই দিন ৰাতি এটোৱে চিন্তা কৰি থাকো যে ভুলতে যদি আদানী আম্বানী আহি গ'লেতেন অসমত তেলে অসমৰ ল'ৰা ছোৱালী চাকৰিৰ কাৰণে বেলেগত যাব নালাগিতেন তেওঁলোকে মোক সুধে যে আপ কিয়া দেগা হামে দিবলগীয়াটো একো নাই এটা কি দিম কক সেইকাৰণে মানুহৰ ধাৰণাটো উল্টা তেওঁলোকক মাতিব লাগে এনেই নাহে তেওঁলোক কি আদানী আম্বানীক বোলে মই বহুত ৰিকুৱেষ্ট কৰি থাকো গামোচা পিন্ধাই সদায় মাতো বোলে নাহে কি কৰিবলৈ আহিব বুলি কৈছে ব্লেকমেইল দেই এইবিলাক ব্লেকমেইল কৰি আছে এতিয়া আপোনালোকে জানে যে আদানীকটো আমাৰ আন্তঃৰাষ্ট্ৰীয় লোকপিয়ল বিমানবন্দৰটো দি দিয়া নাই জানো সেইটোতো দি দিলে আজি কিমান টকা তাত আপোনাৰ হয় আপোনালোকে জানে যিবিলাকে এয়াৰত ঘূৰে তেওঁলোকে জানে যে কিমান আচলতে আজি বিমান ভাড়া বাঢ়িছে আজি আপোনালোকে চাব দেই আদানীক যে তেওঁ দিয়া নাই বুলি কৈছে আজি যিমান উচ্ছেদ হৈছে কাৰ স্বাৰ্থত হৈছে গোটেইবিলাক আদানী আম্বানীৰ স্বাৰ্থত নহয় নেকি এতিয়া ছেটেলাইট যি টাউনশ্বিপ এই টাউনশ্বিপবিলাক আমাৰ অসমৰ মানুহক দিব নেকি টাউনশ্বিপ নিৰ্মাণৰ ঠিকাটোতো বা তেওঁলোকৰ যিবিলাক প্ৰজেক্ট আছে এতিয়া কালি আৰু এটা কথা কৈয়ে দিলে ওলাই যায় কথাবিলাক মানে এতিয়া বিল্ডিং যে বনাব এতিয়া তেওঁ মুখেদি ওলাই গ'ল মানে তেওঁ ব্লেকমেইল কৰিব চাইছিলে যে আদানী আম্বানীক মাতিলেও নাহে আদানী আম্বানীক মাতিলেও নাহে যদি সেইবিলাক দেখোন আপোনাৰ বিভিন্ন পেট্ৰল ডিপু আমি দেখি আছোঁ ৰিলায়েন্স জিঅ' নায়াৰা কিবা কিবি সেইবিলাক কাৰ সেইবিলাকতো আমি দেখি আছোঁ আৰু আপোনালোকে দেখিব এতিয়া এই যে আপোনাৰ আমাৰ যিমান ট্ৰাইবেল জেগাত উচ্ছেদ হ'ল বা আজি সংখ্যালঘু মানুহ যিমান উচ্ছেদ হ'ল সেইবিলাকতো গোটেইবিলাক আদানীৰ আপোনাৰ ছলাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে নহয় জানো গতিকে তেওঁ এফালৰ পৰা মাটি গতাবৰ কাৰণে যিটো চক্ৰান্ত চলাইছে সেইবিলাক আমি বুজি নোপোৱা নহয় তেওঁ মানে যিটো কৈছে তাৰ ওলোটাটো হৈ আছে কিন্তু তেওঁ কৈছে আদানীক মাতি আছোঁ নাহে বুলি আদানীক চব বস্তু দি দিয়া হৈছে আম্বানীক চব আপোনাৰ আমাৰ ভাল ভাল মাটিবিলাক দি দিয়া হৈছে আমাৰ পথাৰবিলাক দি দিয়া হৈছে চব জানো আমি অসমৰ মানুহ বুৰ্বক নহয় তেওঁ মানে আদানীক মাতি থাকিলেও নাহে বুলি যে কৈছে এই কথাটো মই কৈ দিওঁ যে তেওঁ মানুহক ব্লেকমেইল কৰিবৰ কাৰণে মানুহে যাতে সঁচা সঁচিকৈ আদানী বা আম্বানী নাহে নেকি বুলি ভাবিব নহয় তেওঁ কৈ দিলেতো কথাটো এনেকুৱা নহয় ইতিমধ্যে বহুত মাটি অসমৰ বহুত মাটি আদানী আম্বানীক দি দিয়া হৈছে কোনো কাৰণতে আচলতে তেওঁ কোৱা কথাটো আপোনালোকে মানি নল'ব তেওঁ যিটো কয় তাৰ ওলোটাটো হয় মানে হিমন্ত বিশ্ব শৰ্মাই যিটো ক'ব তাৰ ওলোটাটো হ'ব আদানীক মাটি নিদিওঁ বুলি ক'লে আদানীক মাটি দিয়ে আপোনাৰ এইবিলাক এইটো আপোনাৰ চিৰিয়াখানাটোকো আপোনাৰ সেই মুকেশ আম্বানীক দি দিব বিচাৰিছিলে প্ৰতিবাদ হোৱাৰ কাৰণে সেই আপোনাৰ চিৰিয়াখানাটো দিব নোৱাৰে তাৰ জীৱ জন্তুবিলাকে দি দিলে দেখিছে আপোনালোকে যিবিলাক আপোনাৰ আপুৰুগীয়া যিবিলাক আমাৰ জীৱ জন্তু আছে ব্লেক পান্থাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ গড়ৰ পৰা আৰম্ভ কৰি হাতীৰ পৰা আৰম্ভ কৰি যিমান আছে জেব্ৰা জিৰাফ সেইবিলাকৰ পৰা আৰম্ভ কৰি মানে যিবিলাক মনে মনেতো লৈ গৈ আছে আমি পাছতহে গম পাইছোঁ হয়নে নহয় কথা বতৰাবিলাক গতিকে তেওঁ এনেকুৱা পৰ্যায়ত আদানী আম্বানীক বস্তুবিলাকতো দি আছে আমি দেখি আছোঁ তেওঁ কি আদানী নাই নিয়া বুলি ক'লে বিশ্বাস কৰিম নেকি এই ইয়াৰ পৰা আপোনাৰ চিৰিয়াখানাৰ পৰা জীৱ জন্তু নাই নিয়া বুলি ক'লে বিশ্বাস কৰিম চিৰিয়াখানা বাদ দিয়ক এই আমাৰ কাজিৰঙাটোকো দি দিবলৈ বিচাৰিছিলে প্ৰতিবাদ হোৱাৰ কাৰণে ৰৈ আছে সেইবিলাকো দি দিব অসমটোকে দি দিব পাৰিলে তেওঁ নিজে সুৰক্ষিত হ'ব লাগে আমাৰ সাধাৰণ মানুহৰ লগত তেওঁৰ কোনো লেনদেন নাই মুঠতে এই আদানী আম্বানী পুঁজিপতিবিলাকৰ লগত তেওঁৰ ঘৈণীয়েকো বহুত ডাঙৰ পুঁজিপতিটো তেওঁলোকৰ এটা ভাল সম্পৰ্ক আছেই আৰু এতিয়া দেখিব অসমৰ আদানী আম্বানী মানে এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে হয় ইয়াততো বেলেগ আদানী আম্বানীটো এইটো আছেই আৰু আপোনাৰ নীতা আম্বানীটোতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকেই হয় এতিয়া বাণীগিৰি ৰিজৰ্ট আপোনাৰ কাজিৰঙাত আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচা চান্দমাৰীৰ চাহ বাগিচা নগাঁও দাৰিগজিৰ মাটি সেইবিলাকতো মই মাজে মাজে কৈ থাকোঁ গোটেই অসমততো ভাল মাটিবিলাক চাহ বাগানবিলাক আৰু ভাল ৰিজৰ্টবিলাক টিভি চেনেলবিলাক চব মানে এতিয়া চিনেমাটো সোমাইছে গতিকে চাৰিওফালে মুঠতে এই পৰিয়ালটো থাকিব যেনেকৈ আপোনাৰ আদানী আম্বানীৰ পৰিয়াল তাৰ সমান্তৰালভাৱে অসমত চাই আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল তেওঁৰ শ্ৰীমতী তেওঁৰ পুতেক জীয়েক তেনেকৈ আৰু অসম বেলেগ আৰু সাধাৰণ মানুহৰ কোনো আচলতে অসমত এতিয়া অস্তিত্ব নাইকিয়া হ'ব সাধাৰণ মানুহৰ কথাটো প্ৰতিটো মুহূৰ্তত আপোনালোকে দেখিছে ইংলেং পথাৰত আজি আপোনাৰ মাটি ৰক্ষাৰ কাৰণে তাত খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিবলগীয়া হৈছে সেই মাটিও পুঁজিপতিক দিব বাহিৰৰ সেই আদানীৰ কথাই ওলাই আছে আদানী আম্বানীৰ কথাই ওলাই আছে ছেটেলাইট টাউনশ্বিপ দৰা বিল সেইটো আপোনাৰ জাগিৰোডৰ এই ওপৰৰ মাল সমষ্টি তেখেতৰ এইটো আমাৰ তাতো আপোনাৰ প্ৰতিবাদ যে চলি আছে সেই মাটিখিনিতো কৰ্পৰেটকে দিব
এতিয়া চাওকচোন গুৱাহাটীৰ মাটিবিলাক, এতিয়া গুৱাহাটীত যিমান বানপানী যে হয়, এতিয়া কৃত্ৰিম বানপানী যে হয়, ইয়াত স্পেচ নাই, গোটেই বিল্ডিং হৈ গ'ল চাৰিওফালে। সেই বিল্ডিঙৰ মালিকবিলাক চাগে অসমীয়া মানুহ নহয়, সেইবিলাকতো বাহিৰৰ পুঁজিপতিয়ে। আপোনাৰ গুপ্তা, বাজাজ তেনেকুৱা ধৰণৰ মানুহৰে আপোনাৰ গোটেই গুৱাহাটীৰ ফ্লেটবিলাক দেখিব। গতিকে সাধাৰণ মানুহৰ ক'ত আছে ইয়াত? সাধাৰণ মানুহ আমাৰ যিবিলাক খিলঞ্জীয়া, সঁচা সঁচিকৈ আমাৰ যিবিলাক অসমৰ বাসিন্দা, অসমৰ খিলঞ্জীয়া যিবিলাক মানুহ, সেই মানুহৰ হাতত এতিয়া অসমৰ সম্পদ নাই, অসমৰ মাটি নাই। কোনো ক্ষেত্ৰতে আচলতে এই বিজেপি চৰকাৰৰ দিনত অসমৰ মানুহ এতিয়া দপদপাব নোৱাৰে। ইয়াত বিহাৰীয়ে দেখিছে নাই ভাবুকি দি থাকে মাজে সময়ে। গতিকে এনেকুৱা এটা পৰিস্থিতি আহিছে, এই বিজেপি পাৰ্টিটো কোনো কাৰণতে ৰাইজৰ বন্ধু নহয়, সেই কথাটো। লগত আদানী আম্বানীৰ নামটো লৈহে, আদানী আম্বানী অসমত আহি কি কৰিব? তেওঁলোক বোলে গুজৰাটত গৈছে, মুম্বাইত গৈছে, বুজিব পাৰি, উৰিষ্যাত গৈছে, বুজিব পাৰি। অসমত আহি কি পাব? মইতো তেওঁলোকক গামোচা দি দি মাতি থাকোঁ, তেওঁলোকহে নাহে। অসমত পাব কি? উৰিষ্যাত গ'লে তলত কয়লা পায়, সোণ পায়, কোৱাৰ্টছ পায়, সাগৰ পায়। আমাৰ ইয়াতে আমি তেওঁলোকক দিম কি? মোকতো মই দিন ৰাতি এইটোৱে চিন্তা কৰি থাকোঁ যে ভুলতে যদি আদানী আম্বানী আহি গ'লহেঁতেন অসমত, তেতিয়াহ'লে অসমৰ ল'ৰা ছোৱালী চাকৰিৰ কাৰণে বেলেগত যাব নালাগিহেঁতেন। তেওঁলোকে মোক সোধে যে আপ কিয়া দেগা হামে? দিবলগীয়াতো একো নাই, এতিয়া কি দিম কওক? সেইকাৰণে মানুহৰ ধাৰণাটো উল্টা। তেওঁলোকক মাতিব লাগে, এনেই নাহে তেওঁলোক। কি আদানী আম্বানীক বোলে মই বহুত ৰিকুৱেষ্ট কৰি থাকোঁ, গামোচা পিন্ধাই সদায় মাতো বোলে নাহে। কি কৰিবলৈ আহিব বুলি কৈছে? ব্লেকমেইল দেই, এইবিলাক ব্লেকমেইল কৰি আছে। এতিয়া আপোনালোকে জানে যে আদানীকটো আমাৰ আন্তঃৰাষ্ট্ৰীয় লোকপিয়ল বিমানবন্দৰটো দি দিয়া নাই জানো? সেইটোতো দি দিলে। আজি কিমান টকা তাত আপোনাৰ হয় আপোনালোকে জানে। যিবিলাকে এয়াৰত ঘূৰে তেওঁলোকে জানে যে কিমান আচলতে আজি বিমান ভাড়া বাঢ়িছে। আজি আপোনালোকে চাব দেই, আদানীক যে তেওঁ দিয়া নাই বুলি কৈছে, আজি যিমান উচ্ছেদ হৈছে কাৰ স্বাৰ্থত হৈছে? গোটেইবিলাক আদানী আম্বানীৰ স্বাৰ্থত নহয় নেকি? এতিয়া ছেটেলাইট যি টাউনশ্বিপ, এই টাউনশ্বিপবিলাক আমাৰ অসমৰ মানুহক দিব নেকি? টাউনশ্বিপ নিৰ্মাণৰ ঠিকাটোতো বা তেওঁলোকৰ যিবিলাক প্ৰজেক্ট আছে, এতিয়া কালি আৰু এটা কথা কৈয়ে দিলে, ওলাই যায় কথাবিলাক। মানে এতিয়া বিল্ডিং যে বনাব, এতিয়া তেওঁ মুখেদি ওলাই গ'ল। মানে তেওঁ ব্লেকমেইল কৰিব চাইছিলে যে আদানী আম্বানীক মাতিলেও নাহে। আদানী আম্বানীক মাতিলেও নাহে যদি সেইবিলাক দেখোন আপোনাৰ বিভিন্ন পেট্ৰল ডিপু আমি দেখি আছোঁ, ৰিলায়েন্স, জিঅ', নায়াৰা, কিবা কিবি, সেইবিলাক কাৰ? সেইবিলাকতো আমি দেখি আছোঁ। আৰু আপোনালোকে দেখিব এতিয়া এই যে আপোনাৰ আমাৰ যিমান ট্ৰাইবেল জেগাত উচ্ছেদ হ'ল বা আজি সংখ্যালঘু মানুহ যিমান উচ্ছেদ হ'ল, সেইবিলাকতো গোটেইবিলাক আদানীৰ আপোনাৰ ছ'লাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে নহয় জানো? গতিকে তেওঁ এফালৰ পৰা মাটি গতাবৰ কাৰণে যিটো চক্ৰান্ত চলাইছে, সেইবিলাক আমি বুজি নোপোৱা নহয়। তেওঁ মানে যিটো কৈছে তাৰ ওলোটাটো হৈ আছে। কিন্তু তেওঁ কৈছে আদানীক মাতি আছোঁ নাহে বুলি। আদানীক চব বস্তু দি দিয়া হৈছে, আম্বানীক চব আপোনাৰ আমাৰ ভাল ভাল মাটিবিলাক দি দিয়া হৈছে, আমাৰ পথাৰবিলাক দি দিয়া হৈছে। চব জানো আমি অসমৰ মানুহ বুৰ্বক নহয়। তেওঁ মানে আদানীক মাতি থাকিলেও নাহে বুলি যে কৈছে, এই কথাটো মই কৈ দিওঁ যে তেওঁ মানুহক ব্লেকমেইল কৰিবৰ কাৰণে মানুহ